হেল্ল' ষ্টুডেণ্ট। তো আজিৰ ভিডিঅ'ত মই ডিছকাছ কৰিম আগন্তুক দিনক আহিবলগীয়া এডিআৰই গ্ৰেড 4ৰ কেইটামান গুৰুত্ব কুৱেশ্যনৰ ওপৰত, জিকে কুৱেশ্যনৰ ওপৰত। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্ট অব্দি চাই থাকিব, কাৰণ আজিৰ ভিডিঅ'ত মই ইম্পৰ্টেণ্ট কুৱেশ্যন গ্ৰেড 4ৰ কাৰণে ডিছকাছ কৰিম। ঠিক আছে, তো আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে আপোনাৰ মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব ৰাকেশ শৰ্মা। ঠিক আছে, ৰাকেশ শৰ্মা হৈ যাব যে ভাৰতীয় মহাকাশচাৰী কোন আছিল এইটো কুৱেশ্যন সুধিলে আপোনাৰ কাৰেক্ট আনচাৰটো হৈ যাব ৰাকেশ শৰ্মা। ঠিক আছে, তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো হৈছে যে ৰঞ্জী ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত? ঠিক আছে, মানে কোনটো খেলত ৰঞ্জী ট্ৰফি দিয়া হয়? ঠিক আছে, তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ ক্ৰিকেট, মানে ক্ৰিকেট খেলত ৰঞ্জী ট্ৰফি পুৰস্কাৰটো দিয়া হয়। ঠিক আছে, তাৰপিছত যিটো কুৱেশ্যন আছে সেইটো হ'ল 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল? ঠিক আছে, তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ ক্ৰিষ্টফাৰ কলম্বাছ। ঠিক আছে, তাৰপিছত 4th নম্বৰ কুৱেশ্যনটো হৈছে আজিৰ ভিডিঅ'ৰ কোন ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয়? তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ যক্ষা। ঠিক আছে, মানে যক্ষা ৰোগৰ কাৰণে BCG ভেকচিনটো দিয়া হয়। ঠিক আছে, তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হৈ যাব আপোনাৰ ভিটামিন এৰ অভাৱত কোনটো ৰোগ হয়? ঠিক আছে, তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ কুকুৰীকণা। ঠিক আছে, তো কুকুৰীকণা ৰোগটো আপোনাৰ ভিটামিন এৰ ডেফিচিয়েঞ্চিৰ কাৰণত এইটো ৰোগটো হয়। ঠিক আছে, তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হ'ল আজিৰ ভিডিঅ'ৰ ৰামায়ণ কোনে লিখিছিল? তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ বাল্মীকি, মানে বাল্মীকিয়ে ৰামায়ণখন লিখিছিল অসমীয়াত। ঠিক আছে, তাৰপিছত যিটো কুৱেশ্যন 7 নম্বৰ সেইটো হৈ যাব আপোনাৰ ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো? ঠিক আছে, তো সেইটো হৈ যাব আপোনাৰ বাঘ, মানে আপোনাৰ হৈ যাব ৰয়েল বেংগল টাইগাৰ। বাঘটো ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হয়। ঠিক আছে, তাৰপিছত যিটো কুৱেশ্যন এইটো হৈ যাব আপোনাৰ তলত দিয়া কোনটোৰ COVID-19 সৃষ্টি কৰে? তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ SARS-CoV-2। ঠিক আছে, তাৰপিছত 9th নম্বৰ কুৱেশ্যনটো হৈ যাব ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত? তো সেইটো হৈ যাব আপোনাৰ উত্তৰ প্ৰদেশৰ আগ্ৰা চহৰত তাজমহল অৱস্থিত। ঠিক আছে, তাৰপিছত 10th নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো? ঠিক আছে, তো এইটো হৈ যাব আপোনাৰ প্ৰশান্ত মহাসাগৰ। ঠিক আছে, তাৰপিছত 11th নম্বৰ কুৱেশ্যনটো হ'ল কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে? ঠিক আছে, তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব 15 আগষ্ট। তাৰপিছত যিটো কুৱেশ্যন সেইটো হৈ যাব আপোনাৰ আপাতানিসকল কোন ৰাজ্যৰ জনজাতি? তো সেইটো হৈ যাব আপোনাৰ অৰুণাচল প্ৰদেশ। ঠিক আছে, মানে আপোনাৰ আপাতানি পিপলবিলাক মানে আপাতানি জনগোষ্ঠীৰ লোক অৰুণাচল প্ৰদেশত পোৱা যায়। ঠিক আছে, তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো হৈ যাব মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানত কেতিয়াই নিয়া সামগ্ৰীবিধ হ'ল? ঠিক আছে, তো এইটো কি হৈ যাব আপোনাৰ? এইটো হৈ যাব আপোনাৰ অক্সিজেন। ঠিক আছে, তাৰপিছত কুৱেশ্যনটো হৈ যাব আপোনাৰ ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? তো ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক জনা যায়। ঠিক আছে, তাৰপিছত 15th নম্বৰ কুৱেশ্যনটো হ'ল মানুহৰ হৃদপিণ্ডত কেইটা নিলয় থাকে? ঠিক আছে, তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ 2টা। 16 নম্বৰ কুৱেশ্যনটো হ'ল আজিৰ ভিডিঅ'ৰ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো? তো সেইটো হৈ যাব আপোনাৰ যিটো মোৰ অসমত আছে মাজুলী নদীদ্বীপ। ঠিক আছে, তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো হৈছে কেটেৰেক্ট কোন অংগৰ ৰোগ? ঠিক আছে, তো সেইটো হৈ যাব আপোনাৰ চক্ষু, মানে চকুৰ কেটেৰেক্টটো হৈছে আপোনাৰ চকুৰ এটা ৰোগ। ঠিক আছে, 18 নম্বৰ কুৱেশ্যনটো হৈছে আপোনাৰ কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে? তো সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ যায়। তো সেইটো হৈ যাব আপোনাৰ পানামা খাল, মানে পানামা কেনেল। ঠিক আছে, তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো হৈছে তলত দিয়া কোনটোত পাচক ৰস নাথাকে? সেইটো হৈ যাব আপোনাৰ কাৰেক্ট আনচাৰটো হৈ যাব পিত্ত। ঠিক আছে, তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো হ'ল আজিৰ ভিডিঅ'ৰ ভাৰতত কোনে মোগল সাম্ৰাজ্য
স্থাপন কৰিছিল? তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ বাবৰ। ঠিক আছে, বাবৰে 1526ত ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। তলত দিয়া কোনটো ৰোগ মহে বিয়পায়? ঠিক আছে, তো সেইটো হৈ যাব আপোনাৰ ডেংগু। তাৰপিছত এইটো কুৱেশ্যনটো হৈ যাব বিহাৰৰ ৰাজধানীখনৰ নাম কি? তো সেইটো হৈ যাব আপোনাৰ পাটনা। ঠিক আছে, তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো হৈ যাব আপোনাৰ বিখ্যাত চিত্ৰ মনালিছা কোনে অংকন কৰি উলিয়াইছিল? ঠিক আছে, সেইটোৰ কুৱেশ্যনৰ আনচাৰটো হৈ যাব আপোনাৰ লিঅ'নাৰ্ডো দ্য ভিঞ্চি। 24th নম্বৰ কুৱেশ্যনটো হৈ যাব আপোনাৰ আজিৰ ভিডিঅ'ৰ সালোক সংশ্লেষণ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে? তো সেইটো হৈ যাব আপোনাৰ কাৰ্বহাইড্ৰেট। ঠিক আছে, তাৰপিছত 25th নম্বৰ কুৱেশ্যনটো হৈ যাব আজিৰ ভিডিঅ'ত তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয়? তো এইটো হৈ যাব আপোনাৰ কৃষ্ণা। ঠিক আছে, তাৰপিছত 26 নম্বৰ কুৱেশ্যনটো হৈছে এছীয় সিংহ মানে হৈছে এছিয়াটিক লায়ন ক'ত পোৱা যায়? তো এছিয়াটিক লায়ন পোৱা যায় আপোনাৰ গিৰ নেশ্যনেল পাৰ্কত। ঠিক আছে, তাৰপিছৰ কুৱেশ্যনটো হৈছে 27 নম্বৰ কুৱেশ্যন আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো? তো সেইটো হৈ যাব আপোনাৰ বুধ গ্ৰহটো সৌৰজগতৰ আটাইতকৈ স্মলেষ্ট প্লেনেট। ঠিক আছে, তাৰপিছত 28 নম্বৰ কুৱেশ্যনটো হৈ যাব তলত দিয়া কোনটো হৰম'নে তেজত গ্লুক'জৰ মাত্ৰা কমায়? তো সেইটো হৈ যাব আপোনাৰ ইনচুলিন। ঠিক আছে, 29 নম্বৰ কুৱেশ্যনটো হৈ যাব তলত দিয়া কোনটো নৃত্যৰ উপস্থিতস্থল কেৰালা? ঠিক আছে, তো সেইটো হৈ যাব আপোনাৰ কাৰেক্ট আনচাৰটো হৈ যাব কথাকলি। মানে যিটো কথকলি যিটো নৃত্য আছে সেইটো কেৰেলাৰ নৃত্য হয়। ঠিক আছে, তাৰপিছত 30 নম্বৰ কুৱেশ্যন আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে তলত দিয়া কোনখন দেশ লেণ্ড অফ দ্য ৰাইজিং ছান নামেৰে জনা যায়? ঠিক আছে, তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ জাপানক লেণ্ড অফ ৰাইজিং ছান বুলি জনা যায়। ঠিক আছে, তো আজিৰ ভিডিঅ'টো প্লিজ আপোনাৰ ফ্ৰেণ্ডছবিলাকৰ লগতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি কাৰো কোনো ডাউট থাকে তাহলে কমেণ্টটো কৰি দিবা। ঠিক আছে, থেংক ইউ।